যিটো জায়গাত গাড়ী এক্সিডেন্ট হৈছে তাত 100% সংখ্যালঘু এৰিয়া মই নিজে বুজি পোৱা নাই সংখ্যালঘু এৰিয়াত কংগ্ৰেছৰ কি হৈছে তাততো বিজেপি থাকিবই নালাগে জুৰিয়া ৰূপহী ঢিং লাহৰীঘাট সামুগুৰি ইয়াৰ যদি জনগাঁথনিটো চাই ই পৰম্পৰাগত বিজেপিৰ ভোট বেংক নহয় বিজেপি তাত বুথ কমিটি এটাও নাই এতিয়া কংগ্ৰেছে কৈ থাকে যে বিজেপি আমাক আক্ৰমণ কৰিছে তাৰমানে বিজেপিৰ যদি পপুলাৰিটি সেইবোৰ জায়গাটো সোমাই গৈছে তেতিয়াটো বৰ সাংঘাতিক কথা হ'ব যি জায়গাত আজিলৈকে এটা আমাৰ বুথ কমিটি নাই আজিও মন কি বাত হৈছে বুথ কমিটি 0 মন কি বাত 0 গতিকে তাত যদি কংগ্ৰেছে কয় বিজেপি হৈছে এটোতো আমাৰ কাৰণে ভাল কথা কিন্তু মই আপোনালোকক ক'ব খোজো যে কংগ্ৰেছ দলৰ ওপৰত অসমৰ সংখ্যালঘু মানুহখিনি যথেষ্ট বিতুষ্ট হৈছে তেওঁলোকে বিজেপিও মুকলিকৈ কৰিব নোৱাৰে গতিকে কংগ্ৰেছ দলৰ নেতাসকলকে তেওঁ য'তেই মিটিং কৰিব গৈছে তাতে খেদি ফুৰিছে পদ্মুত বৰদলৈ ৰকিবুল হুছেইন এতিয়া আপুনি যদি পঞ্চায়ত ইলেকশ্যনতে দেখে ৰকিবুল হুছেইন ধুবুৰীত নিজে যোৱা নাই কাৰণ এবাৰ ধুবুৰীত গ'লে তাতো আক্ৰমণৰ সন্মুখীন হ'ব য'ত 10 লাখ ভোটত জিকিছে আপোনালোকে চাব আজি কেইদিন হৈ গ'ল অনাই বনাই ঘূৰি ফুৰিছে ধুবুৰীত দেখা নাপায় সামুগুৰিত নাপায় এখেতসকলে সংখ্যা গৰিষ্ঠ মানুহৰ মই কথা কোৱা নাই সংখ্যালঘু এৰিয়াত কংগ্ৰেছ সাংঘাতিকভাৱে অপ্ৰিয় হৈছে মানুহখিনিৰ কষ্ট যে দেখাকৈ বিজেপিও কৰিব নোৱাৰো সেইকাৰণে তেওঁলোকৰ ক্ষোভ হতাশা গাড়ী মটৰ ভাঙিয়ে কৰি আছে ভাল হোৱা নাই কথাটো মই পুলিচক ইতিমধ্যে কৈছোঁ যে ভিডিঅ' ৰেকৰ্ডিং ওলাওক একশ্যন লওক আৰু আমি একশ্যন ল'ম পদ্মুত বৰদলৈ মই নিৰাপত্তাও বঢ়াই দিব কৈছোঁ কিন্তু ডিব্ৰুগড়ত তেওঁলোকক কোনোবাই কিবা কৰিছে যোৰহাটত কৰিছে গুৱাহাটীত কৰিছে বিজেপিক কওক ঢিং ৰূপহীত বিজেপিক কৈ কি লাভ যিটো জায়গাত গাড়ী এক্সিডেন্ট হৈছে তাত 100% সংখ্যালঘু এৰিয়া মই নিজে বুজি পোৱা নাই সংখ্যালঘু এৰিয়াত কংগ্ৰেছৰ কি হৈছে তাততো বিজেপি থাকিবই নালাগে জুৰিয়া ৰূপহী ঢিং লাহৰীঘাট সামুগুৰি ইয়াৰ যদি জনগাঁথনিটো চাই ই পৰম্পৰাগত বিজেপিৰ ভোট বেংক নহয় বিজেপি তাত বুথ কমিটি এটাও নাই এতিয়া কংগ্ৰেছে কৈ থাকে যে বিজেপি আমাক আক্ৰমণ কৰিছে তাৰমানে বিজেপিৰ যদি পপুলাৰিটি সেইবোৰ জায়গাটো সোমাই গৈছে তেতিয়াটো বৰ সাংঘাতিক কথা হ'ব যি জায়গাত আজিলৈকে এটা আমাৰ বুথ কমিটি নাই আজিও মন কি বাত হৈছে বুথ কমিটি 0 মন কি বাত 0 গতিকে তাত যদি কংগ্ৰেছে কয় বিজেপি হৈছে এটোতো আমাৰ কাৰণে ভাল কথা কিন্তু মই আপোনালোকক ক'ব খোজো যে কংগ্ৰেছ দলৰ ওপৰত অসমৰ সংখ্যালঘু মানুহখিনি যথেষ্ট বিতুষ্ট হৈছে তেওঁলোকে বিজেপিও মুকলিকৈ কৰিব নোৱাৰে গতিকে কংগ্ৰেছ দলৰ নেতাসকলকে তেওঁ য'তেই মিটিং কৰিব গৈছে তাতে খেদি ফুৰিছে পদ্মুত বৰদলৈ ৰকিবুল হুছেইন এতিয়া আপুনি যদি পঞ্চায়ত ইলেকশ্যনতে দেখে ৰকিবুল হুছেইন ধুবুৰীত নিজে যোৱা নাই কাৰণ এবাৰ ধুবুৰীত গ'লে তাতো আক্ৰমণৰ সন্মুখীন হ'ব য'ত 10 লাখ ভোটত জিকিছে আপোনালোকে চাব আজি কেইদিন হৈ গ'ল অনাই বনাই ঘূৰি ফুৰিছে ধুবুৰীত দেখা নাপায় সামুগুৰিত নাপায় এখেতসকলে সংখ্যা গৰিষ্ঠ মানুহৰ মই কথা কোৱা নাই সংখ্যালঘু এৰিয়াত কংগ্ৰেছ সাংঘাতিকভাৱে অপ্ৰিয় হৈছে মানুহখিনিৰ কষ্ট যে দেখাকৈ বিজেপিও কৰিব নোৱাৰো সেইকাৰণে তেওঁলোকৰ ক্ষোভ হতাশা গাড়ী মটৰ ভাঙিয়ে কৰি আছে ভাল হোৱা নাই কথাটো মই পুলিচক ইতিমধ্যে কৈছোঁ যে ভিডিঅ' ৰেকৰ্ডিং ওলাওক একশ্যন লওক আৰু আমি একশ্যন ল'ম পদ্মুত বৰদলৈ মই নিৰাপত্তাও বঢ়াই দিব কৈছোঁ কিন্তু ডিব্ৰুগড়ত তেওঁলোকক কোনোবাই কিবা কৰিছে যোৰহাটত কৰিছে গুৱাহাটীত কৰিছে বিজেপিক কওক ঢিং ৰূপহীত বিজেপিক কৈ কি লাভ